ফিল্ডৰ পৰিস্থিতি আপোনালোকক দেখাই লৈছোঁ পোনপ্ৰথমতে। এই আমাৰ ফিল্ডৰ পৰিস্থিতি। এইফালে আছে আমাৰ ৰংগমঞ্চ আৰু এইফালে আছে আমাৰ পূবতেলাহী পঞ্চায়ত অফিচটো আছে আৰু এইফালে আমাৰ এক ৰানিং কৰি আছে। আৰু এইখন ফিল্ড আছে আপোনাৰ 330 মিটাৰ আছে। আৰু এইফালে দেখি পাইছে আমাৰ পৰিস্থিতি, আমাৰ ফিল্ডৰ পৰিস্থিতি দেখি পাইছে আপোনালোকে। আৰু এইফালে আমাৰ ৰানিং কৰিছে, এটা গ্ৰুপে ৰানিং কৰি আছে, এইফালে দেখি পাইছে আপোনালোকে। আৰু এইফালেও ৰানিং কৰি আছে আমাৰ সাব ইন্সপেক্টৰৰ কাৰণে, এইফালে দেখি পাইছে। আৰু এই গোটেইখিনি হয়তো আপোনালোকে দেখিবলৈ নিশ্চয় পাইছে। আৰু এইটো চাওক, বঢ়িয়া বঢ়িয়া যা। এয়া আমাৰ গাঁৱৰ যুৱকসকলে এতিয়া ৰানিং কৰি আছে বৰ্তমান। আৰু ইহঁতে খুব ইয়াতে এজন দুজন ল'ৰাই খুব 10:30 মানত এনেকৈ 32 মিটাৰটো সোমাই আছে। তো আপোনালোকৰ তাত কেনেকৈ ৰানিংটো চলি আছে কমেণ্টত জনাব। আৰু আমাৰ ইয়াত ফিল্ডত ৰানিং খুব একদম দ্ৰুতগতিভাৱে চলি আছে আৰু আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক। যা যা। দেখি পাইছে আমাৰ পিছফালে ফুটবল খেলা মানুহে খেলি আছে আৰু আমাৰ এইফালে ৰানিং কৰা মানুহবিলাকে ৰানিং কৰি আছে। আৰু দেখি পাইছে কুশল কেনেকুৱা খবৰ খাতি ক? ৰানিং চলা নাই নেকি? ৰানিং চলিছে, বেছি কিবা কৰে সেইকাৰণে এতিয়া ৰানিং এৰি দিলোঁ আৰু। হয় নেকি? এই ফুটবলত অকণমান প্ৰিয়, এইটো কাৰণে ফুটবল খেলি আছে। আৰু এইফালে ৰানিং চলি আছে দেখি পাইছে আপোনালোকে নিশ্চয়। আৰু এইটো চাওক আমাৰ ৰাতিপুৱা ফিল্ডখনৰ ভিউ, পৰিৱেশখিনি আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু এইখিনি চাওক আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আমাৰ ফিল্ডৰ পৰিস্থিতি, বা আমাৰ আপোনালোকে নিশ্চয় গম পাইছে আমাৰ ফিল্ড পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিছোঁ আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু সেনেকৈ আপোনালোকে ৰাখি আপোনালোকৰ ৰানিং কৰিব লাগে সদায়। আপুনি য'ত ৰানিং কৰে এই জেগাটো অকণমান পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিব লাগে। তো তাকেই মই আপোনালোকক আহ্বান জনাইছোঁ। আৰু আমাৰ ৰানিং টীম এইফালে ৰানিং কৰি আছে, আপোনালোকে কমেণ্টত জনাবা আপোনালোকৰ ৰানিং কেনেকুৱা ইম্প্ৰুভ হৈছে। চ' এইফালে চাওক এয়া চাওক ৰানিং কৰি আছে আমাৰ গাঁৱৰ ল'ৰাবিলাকে। আৰু মইতো ৰানিং কৰা শ্বুজ জোতা নানিলোঁ, এইটো কাৰণে মই ৰানিং কৰা অকণমান ৰখি দিছোঁ। ত' এইফালে দেখি পাইছে আপোনালোকে। এইটো আমাৰ আপকামিং পুলিচ হৈ আছে, 6 পেক দেখা দে প্ৰথমতে। আৰু ৰানিং কেনেকুৱা চলিছে কওক? ৰানিং কিমান টাইম লাগিছে? বঢ়িয়া বঢ়িয়া। এয়া আমাৰ ইগ কেনেকুৱা লাগিছে ৰানিং? মজা। আদায় এইফালে কেনেকৈ ইম্প্ৰুভ কেনেকুৱা চলিছে এইফালে? ইফালে আমাৰ ৰানিং টীম দেখি পাইছে আপোনালোকে। আমাৰ ব্ৰ আছে, এইফালে ইগ আছে, এইফালে আটাই আছে। আৰু এইফালে আমাৰ আকৌ ৰানিঙৰ কাৰণে কিছুমান এক্সাৰচাইজ কৰি আছে। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইফালে আমাৰ ৰানিং টীম দেখিবলৈ পাইছে। এইফালে আমাৰ কম্পু মাষ্টাৰ এজন আছে। এয়া চাওক এতিয়া কম্পু শিকি আছে। এয়া চাওক
যা tongkap bila aku lah. তো আজি আমাৰ আজিৰ দিনটোৰ কাৰণে আমাৰ লাষ্ট এক্সাৰচাইজ সেইটো আছিলে পুছআপটো আৰু আপোনালোকক দেখাই দিলোঁ আমাৰ গাঁৱৰ ল'ৰাবিলাক কেনেকুৱা প্ৰেক্টিছ চলি আছে তো আপোনালোকৰ প্ৰেক্টিছ তাত কেনেকুৱা চলি আছে আপোনালোকে কমেণ্টত জনাব আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি নতুনকৈ চেনেল আছে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম